হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে এইটোৰ কাৰণে। এইটো হৈছে A15 5G হয়। এইটো Samsung Galaxy A15 5G। আপোনালোকৰ আগত এইটো এতিয়া আনবক্সিং কৰিবলৈ ওলাইছোঁ। চাওক এইটো মোবাইলটো, এইটো আমি আপোনালোকৰ আগত এতিয়া আনবক্সিং কৰিম। আপোনালোকে চাওক ভিডিঅ'টো, আৰু যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাওক ভিডিঅ'টো। এইটো হৈছে মোবাইলটো, এতিয়া মই আপোনালোকক আনবক্সিং কৰি দেখাই আছোঁ। এইটো 8GB RAM আৰু 128GB ইণ্টাৰনেল মেমৰি হয়। তাৰপিছত এইটো বেক চাইডে চাওক, এইটো দামটো লিখা আছে। এইটো হৈছে 21,499 ৰুপিজ, মানে 99 টকা। এইটো হৈছে ফ্ৰণ্ট কেমেৰা হ'ব 13 মেগাপিক্সেল আৰু ৰিয়েল কেমেৰা 50 মেগাপিক্সেল কেমেৰা, আৰু দুটা সৰু সৰু কেমেৰা আছে। এইটো 5 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল কেমেৰা, আৰু ডিছপ্লে আছে ছুপাৰ এমোলেড ডিছপ্লে। ডিছপ্লে বহুত ভাল কোৱালিটি, আৰু বেটাৰী 5000 mAh বেটাৰী। এইটো মই আনবক্সিং কৰি দেখাই আছোঁ, আপোনালোক চাওক, ধুনীয়া লাগিব ভিডিঅ'টো। চাই লওক, আনবক্সিং কৰি দেখাই আছোঁ। এইটো মই দোকানতে আনবক্সিং কৰিছোঁ, এইটো আগৰে ভিডিঅ' হয়। এইটো দেখাই আছোঁ আপোনাক। ঘৰত আহি বক্সটোৰ ভিতৰত এতিয়া এইটো একো নাই, এইটো এটা চিম কাৰ্ডৰ পিনটো হয়, চিম কাৰ্ড ওলোৱা। তাৰপিছত ইয়াৰ ভিতৰত থাকিব ডাটা কেবুল, এয়া ডাটা কেবুল, আৰু ইউজাৰ মেনুৱেল আছে, বাকী একো নাই। ইয়াত চাৰ্জাৰ নিদিয়ে, চাৰ্জাৰ এক্সট্ৰাকৈ ল'ব লাগিব। এটা চাৰ্জাৰ হৈছে 1699 টকা ল'ব, এটা নতুন চাৰ্জাৰ। এইটো 25 ৱাট চাৰ্জাৰ ছাপৰ্ট কৰে এইটো মোবাইলটো। এইটোৱে আনবক্সিং কৰাটোৱে ভাল লাগে। আৰু এইটো মোৰ ল'বলগীয়া হ'ল মানে, এতিয়া মই ভিডিঅ'বিলাক বনালে ভাল কোৱালিটি নাপায় বুলি কৈ থাকে, কমেণ্টত লিখি থাকে, সেইকাৰণে মই এইটো ল'বলগীয়া হৈছে। এইটো মোবাইলটো চাই লওক, লুকটো একেবাৰে কিমান মজা, নহয়নে বাৰু? লৈ ল'ব আপোনালোকে এনেকুৱা এটা, মানে এইটো 20,000 লাগি যাব, আৰু মানে 19,499 টকা ইমানেই পৰিব। এনেই তাত দাম লিখা আছে 21,499 টকা, কিন্তু 19,499 টকা পাব। এইটো অন হৈ গ'ল। এইটোৱে আপোনাক ৰিভিউ দেখালোঁ, চাই থাকক ভিডিঅ'টো। এতিয়া ষ্টাৰ্ট হৈ যাব। এতিয়া চাওক, ষ্টাৰ্ট হৈ গ'ল। এতিয়া পূৰা ষ্টাৰ্ট, ৱেলকাম, চাই লওক। সেইটো আছিল দোকানত আনবক্সিং কৰাৰ পাছত। এতিয়া মই ইয়াত টেম্পাৰ গ্লাছ লগালোঁ, আৰু এইটো হৈছে কভাৰটো। এইটো কভাৰ লৈছোঁ, আৰু এইটো মোবাইলটো। এবাৰ ভালকৈ লুকটো চাই লওক। ইয়াৰ এটা চিনেমেটিক শ্বট দেখাই আছোঁ আপোনাক, চিনেমেটিক শ্বটটো চাই লওক। Hey kid, don't ever let them get inside your head. They'll tell you what to do in life instead of everything you know that you could get. Don't let them guide your life towards regret. I'll fight for what I love with every breath. My past is filled with things I won't forget. I use them all to push me to my best. So treat the worst of times just like a test. If only I could go back in time, I'd tell myself that everything will end up alright. Just push yourself, test yourself, figure out what you like, and find your limits, don't be rigid, always work towards a prime. Surround yourself with open minds, people can change your life. A few friends with intent can help you feel alive. এইটো হৈছে মোবাইলটো, চাই লওক আপোনালোকে। কেমেৰা ৰিভিউ এটা দেখাই আছোঁ আপোনালোকক, সেইটো চাওক। চাই লওক, ইয়াত শ্ল' মোশ্যন আছে। সেইটো শ্ল' মোশ্যন, আপোনালোকে শ্ল' মোশ্যন ভিডিঅ' বনাব পাৰিব। নাইট মোড আছে, বহুত কিছুমান ফেচিলিটি আছে, বহুত আছে ভিডিঅ' মোড।
আপোনালোকে বহুত কিবা কিবি বনাব পাৰিব ইয়াত কেমেৰা মানে বহুত ভাল সেইকাৰণে মানে এই মোবাইলটো ল'বলগীয়া হৈছিলে না বাকী একো নাই এইটো আপোনালোকৰ আগত আনবক্সিং কৰিলোঁ চাই লওক মোবাইলটো এফালে কেনেকুৱা চাই লওক এইটো চাইড আৰু এইটো চাইড চাওক ওপৰফালে মাইক আছে পিছফালে স্পিকাৰ আৰু এইটো হেডফোন জেক আছে আৰু চাৰ্জাৰ পিন এইটো সৰুকৈ মাইক এটা আছে এইটো আৰু এইফালে চিম জেক্টাৰ ট্ৰে এখন আছে এইখন আৰু এইফালে হৈছে এয়া এইটো ফিংগাৰপ্ৰিণ্ট সেন্সৰ চাই লওক মোবাইলটো কেনেকুৱা এইটোৱে আছিল ভিডিঅ'টো আজিৰ পৰা আৰু এইটো মোবাইলতে শ্বুট কৰা ভিডিঅ' আপোনালোকে পাব আপলোড কৰিবলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমানেই